হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অংশুই ইমানবোৰ টকা ক'ৰ পৰা দিও শুনকতো, মই কথা দিছো তাকে ৰত্নৰ পইচাবিলাকো আছে, এইবিলাক কাম কিয় কৰিব লাগে বুলি পৰিয়াগত কৈ থাকিব। আৰু মোৰতো ৰত্নক কাণতলীয়াচৰ সোধাব মন গৈছে, কি দৰকাৰ আছিল এইবোৰ কৰিবলৈ, তাকতো শুনে একো অভাৱ পাবলৈ দিয়া নাছিল বুলি কৈ থাকিব। আৰু পৰিয়ে তাক একো নকব, সি নিজকে শেষ কৰিব ওলাইছিল। এতিয়া কিবা হলে আকৌ যদি তেনেকুৱা কৰে বুলি কোৱা কথাখিনি ৰত্নই শুনি থকা দেখিবলৈ পাব। এইফালে আকৌ একাউণ্টৰ পইচাবিলাক নোহোৱা হোৱাৰ কাৰণে মাকে বিজয়ক পইচাবিলাক কি হ'ল বুলি কব। আৰু তেতিয়া বিজয়ে শুনক মেডিকেলত ভৰ্তি কৰাৰ কাৰণে বিল বহুত হৈছিল আৰু সিহঁতৰ ওচৰত পইচাও নাই, সেইকাৰণে দিব লগা হ'ল বুলি মাকক কব। আৰু তেতিয়া মাকে যিটো ভয় কৰিছিলো সেইটোৱে হ'ল, সেইজনীয়ে তোমাক লুটিবলৈ ষ্টাৰ্ট কৰি দিলে বুলি বিজয়ক কব। আৰু তেতিয়া বিজয়ে মা প্লিজ তেনেকে নকবা, তাই মোক পইচা খোজা নাই, মই নিজেই দিছো আৰু সিহঁতে ঘূৰাই দিব বুলি মাকক কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুস্মিতা আজি সোণৰ খবৰ ল'বলৈ যাব। আৰু তেতিয়া অনুস্মিতাই মই তোমাক কথা এটা কওঁ, তুমি শেৱালিক ভাল নোপোৱা নেকি বুলি সুধিব। আৰু তেতিয়া শুনে ভাল পাওঁ কিয় বুলি সুধিব। আৰু তেতিয়া অনুস্মিতাই লাইফত ইণ্টাৰফেচ কৰাৰ অধিকাৰ মোৰ নাই, তথাপিও এটা কথা জানিব বিচাৰিছো, তুমি শেৱালিক এনেকুৱা ব্যৱহাৰ কৰিছা বুলি শুনক সুধিব। এতিয়া বাৰু শুনে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।